25/3/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, অন্তৰ্মুখী হৈ বিচাৰ সাগৰ মন্থন কৰা, তেতিয়া আনন্দ আৰু নিচা থাকিব। তোমালোক পিতাৰ সমান শিক্ষক হৈ যাবা। প্ৰশ্ন: কিহৰ আধাৰত আন্তৰিক আনন্দ স্থায়ী হৈ থাকিব পাৰে? উত্তৰ: স্থায়ী আনন্দ তেতিয়া থাকিব যেতিয়া আনৰো কল্যাণ কৰি সকলোকে আনন্দিত কৰিবা। দয়াশীল হোৱা, তেতিয়া আনন্দিত হৈ থাকিবা। যিসকল দয়াশীল তেওঁলোকৰ বুদ্ধিত থাকে যে, অহ, আমাক সৰ্ব আত্মাৰ পিতাই পঢ়াই আছে, পাৱন কৰি আছে, আমি বিশ্বৰ মহাৰজা হওঁগৈ। এনেকৈ তেওঁলোকে আনন্দ দান কৰি থাকে। ওম শান্তি। আত্মিক পিতাই আত্মিক সন্তানসকলক সোধে, সন্তানসকল, এয়া ওম শান্তি কোনে ক'লে? শিৱ বাবাই? হয়, শিৱ বাবাই ক'লে। কিয়নো সন্তানসকলে গম পায় যে এওঁ সকলো আত্মাৰ পিতা। কয়, মই কল্পই কল্পই এইখন ৰথতেই আহি পঢ়াওঁ। এতিয়া এয়া হ'ল পঢ়াওঁতা শিক্ষক। শিক্ষক আহিলে ক'ব, সুপ্ৰভাত। সন্তানসকলেও কয়, সুপ্ৰভাত। এইটো সন্তানসকলে জানে যে আত্মাসকলক পৰমাত্মাই সুপ্ৰভাত জনায়। লৌকিক ৰীতিৰে সুপ্ৰভাতো বহুতেই বহুতক জনাই থাকে। এওঁটো হৈছে বেহদৰ পিতা, যিয়ে আহি পঢ়ায় সন্তানসকলক গোটেই বৃক্ষ অথবা ড্ৰামাৰ ৰহস্য বুজায়। তোমালোকে জানা, যিসকল আত্মা আছে সেই সকলোৰে পিতা আহিছে। এইটো নিশ্চয়তা গোটেই দিন যাতে বুদ্ধিত থাকে যে বেহদৰ পিতাই আমাক পঢ়ায়। তেওঁ আমাৰ পিতা, শিক্ষক আৰু সদ্গুৰু। তেওঁক ৰচয়িতা বুলিও কয়। এইটোও বুজিবলগীয়া হয়, আত্মাসকলক ৰচনা নকৰে। পিতাই বুজায়, মই বীজ ৰূপ হওঁ। এই মনুষ্য সৃষ্টিৰূপী বৃক্ষৰ জ্ঞান তোমালোকক শুনাওঁ। বীজ অবিহনে এই জ্ঞান কোনে দিব? এনেকৈ কোৱা নহ'ব যে বৃক্ষক তেওঁ ৰচিলে। তেওঁ কয়, সন্তানসকল, এয়াতো অনাদি, নহ'লেতো মই তিথি তাৰিখ সকলো শুনালোহেঁতেন। কেতিয়া আৰু কেনেকৈ ৰচিলো? কিন্তু এয়াতো অনাদি ৰচনা। পিতাক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। সৰ্বজ্ঞ অৰ্থাৎ বৃক্ষৰ আদি মধ্য অন্তৰ ৰহস্য জানে। পিতাই হৈছে মনুষ্য সৃষ্টিৰ বীজৰূপ, জ্ঞানৰ সাগৰ। তেওঁৰহে সকলো জ্ঞান আছে। তেওঁৱেই আহি সন্তানসকলক পঢ়ায়। সকলো মনুষ্যই কৈ থাকে, শান্তি কেনেকৈ হ'ব? তোমালোকে এতিয়া ক'বা যে শান্তিটো শান্তিৰ সাগৰেই স্থাপনা কৰিব। তেওঁ শান্তি, সুখ আৰু জ্ঞানৰ সাগৰ হয়। কি জ্ঞান আছে? সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞান। তেওঁলোকে জ্ঞান মানেতো শাস্ত্ৰবোৰকে ধৰি লয়। এনেয়েতো শাস্ত্ৰ শুনাওঁতা বহুত আছে। এই বেহদৰ পিতাই নিজেই আহি পৰিচয় দিয়ে আৰু সৃষ্টিৰ আদি মধ্য অন্তৰ জ্ঞানো দিয়ে। এইটো বুজি পায় যে তেওঁ আহিলেই শান্তি স্থাপনা হৈ যায়। তাত আছেই শান্তি। এইটো কোনেও নাজানে যে শান্তিধামত সকলো শান্তিত আছিল। তেওঁলোকে কৈ থাকে, ইয়াত শান্তি কেনেকৈ হ'ব? ইয়াত নিশ্চয় শান্তি আছিল। শান্তি লাগে ৰাম ৰাজ্যৰ দৰে। ৰাম ৰাজ্য কেতিয়া আছিল? এইটো কোনেও গম নাপায়। পিতাই জানে কিমান অনেক আত্মা আছে। মই এই সকলোৰেই পিতা, এনেকৈ আন কোনেও ক'ব নোৱাৰে। যিসকল আত্মা আছে সকলো এই সময়ত ইয়াতেই আছে। প্ৰথমে শান্তিধামত আছিল, আকৌ সুখধামৰ পৰা দুখধামলৈ আহিছে। সুখ দুখৰ এইখন খেল কেনেকৈ ৰচি থোৱা আছে এয়া কোনেও নাজানে। এনেয়ে কেৱল কৈ দিয়ে যে এয়া অহা যোৱাৰ খেল। গতিকে এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে তেওঁ আমাৰ সকলো আত্মাৰ পিতা। তেওঁ আমাক জ্ঞান শুনাই আছে। তেওঁ আহি স্বৰ্গৰ ৰাজ্য স্থাপনা কৰে, আমাক পঢ়ায়। তেওঁ কয়, সন্তানসকল, তোমালোকেই দেৱতা আছিলা। এনেকৈতো আন কোনেও নক'ব। সকলো আত্মাৰ পিতাই তোমালোকক পঢ়ায়। বেহদৰ কিমান বিশাল নাটক। তেওঁলোকে লাখ লাখ বছৰ বুলি কৈ দিয়ে।
তোমালোকে ক'বা যে এয়া ৫,০০০ বছৰৰ খেল। এতিয়া তোমালোকে জানি গৈছা যে শান্তি দুই প্ৰকাৰৰ, এক শান্তিধামৰ, আনটো সুখধামৰ। এইটো তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে সকলো আত্মাৰ পিতাই আমাক পঢ়ায়। এইটোতো কোনো শাস্ত্ৰতো নাই। বেহদৰ পিতা নহয় জানো? সকলো ধৰ্মাৱলম্বীয়ে তেওঁক আল্লাহ, ঈশ্বৰ, পিতা, প্ৰভু আদি আদি বুলি কয়। তেওঁ দিয়া শিক্ষাও নিশ্চয় সিমানেই উচ্চ হ'ব। এইটো গোটেই দিন ভিতৰত থাকিব লাগে। পিতাই কয়, মই তোমালোকক নতুন কথা শুনাওঁ, নতুন ধৰণেৰে পঢ়াওঁ, তোমালোকে আকৌ আনক পঢ়োৱা। ভক্তিমাৰ্গত দেৱীসকলৰো বহুত মান আছে। বাস্তৱত এই ব্ৰহ্মাও বৰ্মা হয়। এওঁকতো শিৱক কেৱল পিতা বুলি ক'ব, মাতা পিতা বুলি আকৌ এওঁক ক'ব। এই মাতাৰ দ্বাৰা পিতাই তোমালোকক তুলি লয়। সন্তান সন্তান বুলি কৈ থাকে। পিতাই কয়, মই প্ৰত্যেক ৫,০০০ বছৰ পাছত তোমালোকক এই জ্ঞান শুনাওঁ। এই চক্ৰও তোমালোকৰ বুদ্ধিত আছে। তোমালোকে এটি এটি নতুন শব্দ শুনা। জ্ঞানৰ সাগৰ পিতাৰ হৈছে আত্মিক জ্ঞান। আত্মা পিতাই হৈছে জ্ঞানৰ সাগৰ। আত্মাই বাবা বুলি কয়। সন্তানসকলেও সকলো কথা বুদ্ধিত ভালদৰে ধাৰণ কৰে। অন্তৰ্মুখী হৈ এনেকৈ যেতিয়া বিচাৰ সাগৰ মন্থন কৰিবা, তেতিয়া সেই আনন্দ আৰু নিচা থাকিব। উচ্চ শিক্ষকটো হৈছে শিৱ বাবা। তেওঁ আকৌ তোমালোককো শিক্ষক কৰি তোলে। তাতো ক্ৰমানুসৰি হয়। বাবাই জানে এই সন্তানটিয়ে বৰ ভালকৈ পঢ়ায়। সকলো আনন্দিত হয়, কয়, এনেহেন পিতাৰ ওচৰলৈ আমাক সোনকালে লৈ যাওক, যিয়ে তোমালোকক এনেকৈ গঢ়ি তুলিছে। বাবাই কয়, মই এওঁৰ বহুত জন্মৰো অন্তৰ্জন্মত এওঁৰ শৰীৰত প্ৰৱেশ কৰি তোমালোকক পঢ়াওঁ। কল্পই কল্পই মই কিমানবাৰ এই ভাৰত ভূমিলৈ আহিছোঁ। তোমালোকে এই নতুন কথাবোৰ শুনি আচম্বিত হোৱা। বেহদৰ পিতাই আমাক পঢ়ায়। তেওঁৰে ভক্তিমাৰ্গত কিমান নাম আছে। কোনোৱে পৰমাত্মা, ৰাম, প্ৰভু, আল্লাহ আদি বুলি কয়। এজন শিক্ষককেই চোৱা কিমান নাম ৰাখি দিছে। শিক্ষকৰতো এটাই নাম থাকে, অনেক নাম থাকে জানো? কিমান অনেক ভাষা আছে। সেইবাবে কোনোবাই খোদা, কোনোবাই গড কি কি বুলি কৈ দিয়ে। নিজে বুজি পায় যে মই সন্তানসকলক পঢ়াবলৈ আহিছোঁ। যেতিয়া পঢ়ি দেৱতা হ'বগৈ, তেতিয়া বিনাশ হৈ যাব। এতিয়াতো পুৰণি সৃষ্টি, এইখনক কোনে নতুন কৰি তুলিব? বাবাই কয়, মোৰেই ভূমিকা আছে। ময়ো ড্ৰামাৰ বশীভূত। এইটো সন্তানসকলে জানে যে ভক্তিৰ কিমান বিস্তাৰ আছে। এয়াও খেল। ভক্তিৰ আধা কল্প লাগে। এতিয়া পুনৰ পিতা আহিছে। আমাক পঢ়াওঁতাজনো তেৱেঁই শান্তি স্থাপনা কৰোঁতাও হয়। যেতিয়া এই লক্ষ্মীনাৰায়ণৰ ৰাজ্য আছিল, তেতিয়া শান্তি আছিল। ইয়াত হৈছে অশান্তি। পিতা এজনেই, আত্মা কিমান অনেক, কিমান আচৰিত খেল। বাবা সকলো আত্মাৰ পিতা, তেওঁৱেই আমাক পঢ়াই আছে। কিমান আনন্দিত হ'ব লাগে। তোমালোকে বুজি পোৱা যে গোপ গোপীটো আমিয়েই আৰু গোপী বল্লভ হৈছে পিতা। কেৱল আত্মাসকলক গোপ গোপী বুলি কোৱা নহ'ব। শৰীৰ আছে, সেইবাবে গোপ গোপী অথবা ভাই ভনী বুলি কোৱা হয়। গোপী বল্লভ শিৱ বাবাৰ সন্তান। গোপ গোপী শব্দকেইটি বৰ মৰমৰ। বৰ্ণনাও আছে যে অচ্যুতম কেশৱম গোপী বল্লভম জানকীনাথম। এই মহিমাও এই সময়ৰ, কিন্তু নজনাৰ বাবে সকলো সানমিহলি কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰি দিছে। এই পিতা বহি বিশ্বৰ বুৰঞ্জী ভূগোল শুনায়। তেওঁলোকেতো সৃষ্টিৰ এই খণ্ডবোৰক জানে। সত্যযুগত কাৰ ৰাজ্য আছিল, কিমান সময় চলিল, সেয়া নাজানে, কিয়নো কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি কৈ দিছে। একেবাৰে ঘোৰ অন্ধকাৰত আছে। এতিয়া পিতা আহি তোমালোকক সৃষ্টি চক্ৰৰ জ্ঞান দিয়ে, যাক জানিলে তোমালোক ত্ৰিকালদৰ্শী ত্ৰিনেত্ৰী হৈ যোৱা। এয়া হৈছে পঢ়া। পিতাই নিজেই কয়, মই কল্পই কল্পই
কল্পৰ সংগম যুগত আহি তোমালোকক পুৰুষোত্তম কৰি তোলো। ক্ৰমানুসৰি তোমালোকেই হোৱা পঢ়াৰ দ্বাৰাই পদমৰ্যাদা পোৱা যায়। তোমালোকে জানা আমাক বেহদৰ পিতাই পঢ়ায়, তেওঁলোকেতো কৈ দিয়ে পৰমাত্মা নাম ৰূপৰ পৰা উপৰাম, পাথৰ শিলগুটি সকলোতে আছে। কি কি যে কৈ থাকে। দেৱীসকলকো কিমান হাত দি দিছে, ৰাৱণক 10টা শিৰ দি দিয়ে। সেইবাবে সন্তানসকলৰ অন্তৰত উদয় হ'ব লাগে যে সকলো আত্মাৰ পিতাই আমাক পঢ়াই পাৱন কৰি তোলে, গতিকে ভিতৰি কিমান আনন্দিত হ'ব লাগে। কিন্তু সেই আনন্দও তেতিয়াহে থাকিব যেতিয়া আনৰ কল্যাণ কৰি সকলোকে আনন্দিত কৰিবা, দয়াশীল হ'বা। ওহো বাবা, আপুনি আমাক বিশ্বৰ মহাৰজা কৰি তোলে। ৰজা ৰাণী প্ৰজা সকলো বিশ্বৰ মালিক হ'বগৈ নহয়। তাত মন্ত্ৰণাদাতা নাথাকে। এতিয়া ৰজা নাই, কেৱল মন্ত্ৰীয়েই মন্ত্ৰী। এতিয়াতো প্ৰজাৰ ওপৰত প্ৰজাৰ ৰাজ্য। গতিকে বাৰে বাৰে বুদ্ধিত আহিব লাগে যে বেহদৰ পিতাই আমাক কি পঢ়ায়। যিসকলে ভালকৈ পঢ়িব তেওঁলোকে প্ৰথমে আহিব আৰু উচ্চ পদ পাব। এই লক্ষ্মীনাৰায়ণ ইমান চহকী কেনেকৈ হ'ল? কি কৰিলে? ভক্তি মাৰ্গত কোনোবা বহুত চহকী হ'লে তেতিয়া বুজা যায় যে এওঁ এনেকুৱা উচ্চ কৰ্ম কৰিছে। ঈশ্বৰৰ অৰ্থে দান পুণ্যও কৰে, ভাবে ইয়াৰ বিনিময়ত মই বহুত পাম, তেতিয়া পৰৱৰ্তী জন্মত চহকী হৈ যায়। কিন্তু তেওঁলোকে আওপকীয়াকৈ দিয়ে, যাৰ বিনিময়ত অল্প কালৰ বাবে কিছু প্ৰাপ্তি হয়। এতিয়া পিতা পোনপটীয়াকৈ আহিছে। সকলোৱে তেওঁক স্মৰণ কৰে যে আহি আমাক পাৱন কৰি তোলক। এনেকৈ নকয় যে জ্ঞান দি আমাক এনেকুৱা লক্ষ্মীনাৰায়ণ কৰি তোলক। মনুষ্যৰ বুদ্ধিত কেৱল শ্ৰীকৃষ্ণৰহে স্মৃতি আহে। পিতাক নজনাৰ কাৰণে কিমান দুখী হৈ গৈছে। এতিয়া পিতাই তোমালোকক দৈৱী সম্প্ৰদায়ৰ কৰি তোলে। তোমালোক শান্তিধামলৈ গৈ আকৌ সুখধামলৈ আহিবা। পিতাই কিমান ভালকৈ বুজায়, যদিও বা শুনে কিন্তু যেন নুশুনেই। পাথৰ বুদ্ধিৰ পৰা পাৰস বুদ্ধিৰ নহয়েই। গোটেই দিন বাবা বাবাহে স্মৃতিত থাকিব লাগে। পতিৰ মৃত্যু হ'লে স্ত্ৰীয়ে কেনেকৈ প্ৰাণ ত্যাগ কৰে। স্ত্ৰীৰ বহুত প্ৰেম থাকে। ইয়াততো তোমালোক সকলো সন্তান, তথাপিও ক্ৰমানুসৰি হয় নহয়। তোমালোকে জানা যে এনেহেন বেহদৰ পিতাক আমি বাৰে বাৰে পাহৰি যাওঁ। বাবাই কয় মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। তথাপিও পাহৰি যোৱা হেৰ'। এনেহেন পিতা যিয়ে তোমালোকক বিশ্বৰ মালিক কৰি তোলে, তেওঁক তোমালোকে কিয় পাহৰি যোৱা? মায়াৰ ধুমুহা আহিব, তথাপি তোমালোকে চেষ্টা কৰি থাকা। পিতাক স্মৰণ কৰিলে উত্তৰাধিকাৰ পাই যাবা। স্বৰ্গবাসী দেৱতাটো সকলো হৈ যায়, বাকী শাস্তি খাই আকৌ হ'বগৈ। তেতিয়া পদবীও বহুত কম হৈ যায়। এয়া সকলো নতুন কথা। ধ্যানত তেতিয়াহে যাব যেতিয়া পিতাক আৰু শিক্ষকক স্মৰণ কৰি থাকিব। তোমালোকে শিক্ষককো পাহৰি যোৱা। পিতাই কয় যেতিয়ালৈকে মই আছো বিনাশৰ সময় নহয় আৰু সকলো এই জ্ঞান যজ্ঞত স্বাহা হৈ নাযায়, তেতিয়ালৈকে এই পঢ়া চলি থাকিব। তোমালোকে ক'বা সকলোতে পঢ়ালে আৰু কি পঢ়াব? তোমালোকে ক'বা সকলোতো পঢ়ালে আৰু কি পঢ়াব? বাবাই কয় নতুন নতুন সাৰ কথা ওলায়ে থাকে। তোমালোকে শুনি আনন্দিত হোৱা নহয়। গতিকে ভালকৈ পঢ়া আৰু সুদামাৰ দৰে যি স্থানান্তৰ কৰিব লাগে সেয়াও কৰি থাকা। এয়াও এটা ডাঙৰ বেপাৰ। বাবা ব্ৰহ্মা বেপাৰত বৰ উদাৰ অন্তৰৰ আছিল। এটকাৰ পৰা 1 অনা দান পুণ্যৰ বাবে ৰাখিছিল। যদিও লোকচান হৈছিল, কিয়নো সকলোতকৈ আগতে মই দিবলগীয়া হৈছিল। কৈছিল আপুনি যিমান বেছিকৈ দিব, আপোনাক দেখি আনেও দিব। তেতিয়া বহুতৰে কল্যাণ হৈ যাব। সেয়া আছিল ভক্তি মাৰ্গ। ইয়াততো সকলো পিতাক দি দিলে।
বাবা এয়া সকলো লওক। পিতাই কয়, তোমাক গোটেই বিশ্বৰ বাদশ্বাহী দি দিওঁ। বিনাশৰ সাক্ষাৎকাৰ চতুৰ্ভুজৰো সাক্ষাৎকাৰ হ'ল। তেতিয়া সেই সময়ত বুজি পালে যে মই বিশ্বৰ মালিক হ'মগৈ। বাবাই প্ৰৱেশ কৰিছিল নহয়, বিনাশ দেখিলে। বছ, এইখন জগত এতিয়া বিনাশৰ পথত। এই বেপাৰ আদি কি কৰোঁ? এই তুচ্ছ বেপাৰ বাদ দিওঁ। মই বাদশ্বাহী পাই আছোঁ। এতিয়া বাবাই তোমালোককো বুজাই আছে যে গোটেই পুৰণি সৃষ্টি এতিয়া বিনাশ হ'ব। তোমালোকক কুম্ভকোণৰ নিদ্ৰাৰ পৰা জগাবলৈ কিমান পুৰুষাৰ্থ কৰাই আছোঁ, তথাপি তোমালোক সাৰ নোপোৱা। সেইবাবে সন্তানসকলে একমাত্ৰ পিতাকেই স্মৰণ কৰিব লাগে। সকলো পিতাক দি দিলা, তেন্তে নিশ্চয় এজন পিতাই স্মৃতিলৈ আহিব। তোমালোক সন্তানসকলে অধিক স্মৰণ কৰিব পাৰা। যাৰ মূৰত সমস্যা, কিমান বান্ধনত থকা মাতাৰ খবৰ আহি থাকে। বাবাৰ চিন্তা হয় বেচেৰীহঁতে মাৰ খায়, পতিয়ে কিমান অত্যাচাৰ কৰে। অৱশ্যে বুজি পায় যে ড্ৰামাত আছে। মইনো আৰু কি কৰিব পাৰোঁ? কল্প পূৰ্বেও অবলাসকলৰ ওপৰত অত্যাচাৰ হৈছিল। নতুন সৃষ্টিটো স্থাপনা হ'বই। পিতাইটো কয়, বহুত জন্মৰ জন্মৰো অন্তত মই প্ৰৱেশ কৰোঁ। তেন্তে নিশ্চয় ময়েই বগা বা পাৱন আছিলোঁ, এতিয়া ক'লা অৰ্থাৎ পতিত হৈ গ'লোঁ। ময়েই 1 নম্বৰত যামগৈ। ময়েই গৈ শ্ৰীকৃষ্ণ হ'মগৈ। এই চিত্ৰখনলৈ চালে তেতিয়া খেয়াল আহে যে গৈ এয়া হ'মগৈ। সেয়েহে পিতাই সন্তানসকলক ভালকৈ বুজায়। এতিয়া সন্তানসকলৰ কাম হৈছে বুজি লৈ আনকো বুজোৱা। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্যসাৰ 1 নম্বৰ। আমি গোপী বল্লভৰ গোপ গোপী এইটো আনন্দত বা নিচাত থাকিব লাগে। অন্তৰ্মুখী হৈ বিচাৰ সাগৰ মন্থন কৰি পিতাৰ সমান শিক্ষক হ'ব লাগে। 2 নম্বৰ। সুদামাৰ দৰে নিজৰ সকলো স্থানান্তৰ কৰাৰ লগতে পঢ়া শুনাও ভালকৈ কৰিব লাগে। বিনাশৰ পূৰ্বে পিতাৰ পৰা পুৰা উত্তৰাধিকাৰ ল'ব লাগে। কুম্ভকোণৰ নিদ্ৰাত শুই থকাসকলক জগাব লাগে। বৰদান। মধুৰতা গুণৰ দ্বাৰা সংস্কাৰ মিলন কৰি মংগল মিলন কৰোঁতা পবিত্ৰ শংখ হোৱা। মধুৰতা গুণৰ দ্বাৰা সংস্কাৰ মিলন কৰি মংগল মিলন কৰোঁতা পবিত্ৰ শংখ হোৱা। যেনেকৈ হোলীত ফাকুৱা উৎসৱত ৰং খেলে আৰু ইজনে সিজনৰ মুখ মিঠা কৰাই মংগল মিলন পালন কৰে, তেনেকৈ তোমালোক পবিত্ৰ শংখ সন্তানসকলে যেতিয়া ইজনে সিজনক আত্মিকতাৰ সংগৰ ৰং লগাই মধুৰতাৰ মিঠাই খুওৱা, তোমালোকৰ নয়নৰ দ্বাৰা, মুখৰ দ্বাৰা, চলনৰ দ্বাৰা মধুৰতা প্ৰত্যক্ষ ৰূপত দৃষ্টিগোচৰ হয়, তেতিয়া মংগল মিলন অৰ্থাৎ সংস্কাৰ মিলন হয়। পৰস্পৰৰ সংস্কাৰ মিলনেই হৈছে প্ৰত্যক্ষতাৰ আধাৰ। ইয়াৰ দ্বাৰাই জয় জয়কাৰ হ'ব। শ্লোগান। বিদেহী বোধৰ অভ্যাস কৰা। এই অভ্যাসে অকস্মাত আহিবলগীয়া কাকতত উত্তীৰ্ণ কৰাব। বিদেহী বোধৰ অভ্যাস কৰা। এইটো অভ্যাসে অকস্মাত আহিবলগীয়া কাকতত উত্তীৰ্ণ কৰাব। ওম শান্তি।